নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো ছাৰ বাইদেউসকল শিক্ষা হেতু এপ্লিকেশনৰ বাবে বা শিক্ষা হেতু পোৰ্টেলৰ বাবে এটি বিশেষ এখন বিশেষ কমিটি গঠন কৰা হৈছে আৰু ভিডিওটোৰ জৰিয়তে সেই কমিটিখনৰ বিষয়ে আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ বিষয়ে আপোনালোকক জনাইছিলে বা আপোনালোকে গম পাইছে যে কি সেই কমিটিখনে কি কৰিব শিক্ষা হেতু এপ্লিকেশনটোৰ কিবা আখোৱা আছে নেকি এই বিষয়ে অধ্যয়ন কৰিব আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে শিক্ষা হেতু এপ্লিকেশনটোত থকা আখোৱা বিলাকৰ বিষয়ে বা কিবা সমস্যা বিলাকৰ বিষয়ে তেওঁলোকক অৱগত কৰিব পাৰিব তিনিজনী এখন কমিটি বনোৱা হ'ব বা এই বিষয়ে ঘোষণা কৰিছিল আৰু ইতিমধ্যে কমিটিখন ফৰ্ম কৰা হৈছে কমিটিখন পাবলিশ কৰা হৈছে আৰু বিশেষ ইমেইল কিছুমান এই পাবলিশ কৰা হৈছে আৰু আপোনালোকে এতিয়া এই ইমেইলৰ জৰিয়তে আপোনালোকৰ মতামত দিব পাৰিব গতিকে এই কমিটিখনত কোন আছে বা এই কমিটিখনত কি ইমেইল দিয়া হৈছে বা এই কমিটিখনৰ চেয়াৰম্যান কোন হয় সচিব কোন হয় এই আটাইখিনি কথা আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিওটো শেষলৈকে চাব প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীলৈকে ভিডিওটো ফৰৱাৰ্ড কৰিব যাতে তেওঁলোকে কথাখিনি গম পায় আৰু শিক্ষা হেতু এপ্লিকেশন সম্পৰ্কীয় কিবা ওজৰ আপত্তি থাকিলে তেওঁলোকে যাতে দিব পাৰে এই কথাখিনি ক'ব আৰু তেওঁলোকে কিমানখন বিদ্যালয় ভিজিট কৰিব সেই কথাখিনিও এই এপ্লিকেশনখনত দিয়া আছে গতিকে আশা কৰো আপোনালোকে কথাখিনি ভালদৰে চাব আৰু লগতে শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোকে যদি প্ৰথমবাৰৰ বাবে নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো আহি চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আমাৰ এটি হোৱাটছআপ চেনেল আছে আৰু এটি ফেসবুক পেজ আছে এই আপোনালোকে যদি ইতিমধ্যে জয়েন হোৱা নাই ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে অনুগ্ৰহ কৰি জয়েন হৈ ললে আমাৰ এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে প্ৰথমতে পাবৰ কাৰণে সক্ষম হ'ব শ্ৰদ্ধা ছাৰ বাইদেউসকল এইখন হৈছে গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা 9/7/2024 তাৰিখে প্ৰকাশ পোৱা এখন বিশেষ নটিফিকেশ্যন এই নটিফিকেশ্যনখনৰ জৰিয়তে ইয়াত শিক্ষকসকলে বা আন ব্যক্তিসকলে ইয়াৰ এই যিটো আমাৰ শিক্ষা হেতু এপ্লিকেশ্যনটোৰ লগত জড়িত বিভিন্ন ধৰণৰ অভাৱ অভিযোগ যদি আছে বা কিবা যদি পৰামৰ্শ আছে হেতু দিব পাৰিব আৰু কাক দিব পাৰিব তাৰ কাৰণে যিখন কমিটি বনাইছে কমিটিৰ সেই ব্যক্তিসকলৰ নাম ইয়াত উল্লেখ কৰা হৈছে আৰু তেওঁলোকক কোড কমপ্লেইন দিব পাৰিব বা অভাৱ অভিযোগসমূহ দিব পাৰিব সেই কথাটো ইয়াতে উল্লেখ কৰা হৈছে ইয়াতে এক নম্বৰত আছে প্ৰফেছৰ পৰমেশ্বৰ কে আয়াৰ ইয়াত ইমেইল আইডি দিয়া হৈছে pki@iitg.ac.in আৰু এটা দিয়া হৈছে dopr@iitg.ac.in তাৰ পিছত প্ৰফেছৰ শৰৎ কুমাৰ পাত্ৰ ডাইৰেক্টৰ @iitg.ac.in তাৰ পিছত আৰু এজন আছে ডক্টৰ হিতেশ চৌধুৰী HITEN Hiten Chaudhary HITEN.chaudhary@COTON cottonuniversity.ac.in এই ইমেইল আইডি কেইটাত আপোনালোকে কি কৰিব পাৰিব এই পৰামৰ্শ দিব পাৰিব তাৰ পিছত আছে এই একেবাৰে 4 নম্বৰত আছে মেম্বাৰ সেক্ৰেটাৰী দি ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন ইয়াতে আপোনালোকে দিব পাৰিব SESURANJANA suranjana@gmail.com এইকেইটা হৈছে ইমেইল আইডি ইয়াত আপোনালোকে পৰামৰ্শ বা মতামত দিব পাৰিব তাৰ উপৰিও ইয়াতে হৈছে কথা কোৱা হৈছে যে কি দি কমিটি ইজ টু কেৰি আউট দেয়াৰ ভিজিট ইন এট লিষ্ট 10 নাম্বাৰ অফ স্কুলছ এণ্ড টু গ্ৰেট এক্সটেণ্ট অলছো ইন দি remote area বিলাকত যাব part of the state in order to cover all the complaint in the public domain in the best possible way আৰু ইয়াতে এই কথাখিনি কোৱা হৈছে ৰিপৰ্টটো ইতিমধ্যে কেতিয়া তেওঁলোকে সাবমিট কৰিব সেই কথাখিনি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মেলত ইতিমধ্যে জনাইছে গতিকে আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকিব পাৰে বা আপোনালোকে এই যিটো আমাৰ শিক্ষা হেতু এপ্লিকেশ্যনটোৰ ওপৰত যদি আপোনালোকৰ এই যি আখোৱা বা তাৰ ওপৰত যদি পৰামৰ্শ আছে আপোনালোকে এই যি ওপৰত দিয়া ইমেইল আইডি কেইটিত আপোনালোকৰ মতামত দাঙি ধৰিব পাৰে শ্ৰদ্ধা ছাৰ বাইদেউসকল ভিডিওটো যদি এইখিনি কথা জনালো আপোনালোকে আমাৰ ফেসবুক পেজ আৰু হোৱাটছআপ চেনেলত যদি জয়েন হ'ব বিচাৰে ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ আপোনালোকে জয়েন হ'ব পাৰিব ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিব কাৰণে চেষ্টা কৰোঁ আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থব